নমস্কাৰ, মোৰ নাম মাইনুৰ হক আৰু মই ইকৰা একাডেমিৰ পৰা এবাৰ এইচএছ ফাইনেল এক্সাম দিছিলোঁ আৰু মোৰ ফলাফল বহুতো ভাল হৈছে। মোৰ পাৰ্চেণ্ট আহিছে 89.8%, এপ্ৰক্সিমেটলি 90%। আৰু এই পাৰ্চেণ্ট পোৱাৰ মূল কাৰণ হৈছে আমাৰ মেনেজমেণ্টৰ ছাৰসকল আৰু আমাৰ টিচাৰসকল। কাৰণ আমাৰ মেনেজমেণ্টৰ যিখিনি ছাৰ আছিল আমাক আৰ্থিকভাৱে বহুত সহায় কৰিছিল। আমি সকলোৱে মিডল ক্লাছ ফেমিলিৰ পৰা বিলং কৰোঁ, তো আমি সকলোৱে আৰ্থিক দিশৰ পৰা বহুতো দুৰ্বল হওঁ। তো সেইকাৰণে মানে আমাৰ ছাৰসকলৰ সুবিধা পাই মানে আমি বহুত ভালকৈ আৰু পঢ়িব পাৰিছোঁ। আৰু আমাৰ টিচাৰসকল যিখিনি আছিল বহুত ভালকৈ আমাক গাইড কৰিছিল, আমাৰ লগত ফ্ৰেণ্ডলিভাৱে বিহেভ কৰিছিল আৰু সকলোৱে বহুত ভালকৈ আমাক টিচিং দিছিল, আৰু যাৰ বাবে আমি সকলোৱে আজি এটা ভাল পাৰ্চেণ্ট পাবলৈ সক্ষম হৈছোঁ। তো এইখিনি আৰু ছাত্ৰ ছাত্ৰীসকলক মই এইখিনি আহ্বান জনাম যে এই বৰ্তমান ইকৰা কলেজ ট্ৰান্সফাৰ কৰি নাছা নেশ্যনেল এডভান্স ছায়েন্স একাডেমিত কনভাৰ্ট কৰা হৈছে। তো ইয়াতে এডমিশ্যন ল'বলৈ ক'ম, আৰু কাৰণ আমাৰ এই মেনেজমেণ্টৰ যিখিনি মানুহ আছে বহুত ভাল, বহুত সুবিধা দিয়ে সকলোকে। তো ইয়াত এডমিশ্যন ল'বলৈ মই ক'ম।